কাৰ্বি পাহাৰৰ পাঞ্জুৰী ঘটনাক লৈ অব্যাহত আৰক্ষীৰ অভিযান ৭২ ঘণ্টাত গ্ৰেপ্তাৰ প্ৰায় ৩০জনকৈ অভিযুক্ত ভিডিঅ' ভাইৰেল কৰা ৫ যুৱককো গ্ৰেপ্তাৰ ঘটনা হৈছে এইটো নিষিদ্ধ কৰি দিব লাগে আই থিংক দ্যাট ইজ নট দ্য সলিউশন মোৰ হিচাপতে এইটো সলিউশন নহয় সমস্যা সমাধান সেইটো নহয় আজি ইয়াত যদি হৈছে আৰু ঘটনাটো কিয় হ'ব পাৰিলে আৰু ঘটনাটো কিয় হ'ল আৰু আমাৰ হিউম্যান নেচাৰৰ কিমান পাৰভাৰ্সন আছে সেইটো সিদিনা দেখা গ'ল ঘটনাটো সো আজি যদি সাপোজ তেনে ধৰণৰ বা যদি ধৰক বেলেগ কিবা এটা ঘটনা বেলেগ কোনোবা এটা ঠাইত হ'ল হয় টুৰিষ্ট স্পট হোক বা নন টুৰিষ্ট তো আপুনি কি একফালৰ পৰা গোটেই এৰিয়াবিলাক তেনেকৈ যোৱা ৮ জুনত ডকমকা থানাৰ অন্তৰ্গত পাঞ্জুৰীৰ ঘটনাক লৈ দিন ৰাতি একাকাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান প্ৰথম দিনাৰে পৰা কাৰ্বি আংলং জিলাৰ ঘটনাস্থলীত বাহৰ পাতি আছে অসম আৰক্ষীৰ আইন শৃংখলাৰ এডিজিপি মুকেশ আগৰৱালাই আৰম্ভ কৰিছে তদন্ত আৰু যাৰ ফলস্বৰূপে ৭২ ঘণ্টাত বৰ্তমানলৈ গ্ৰেপ্তাৰ হৈছে ২৫জনকৈ অভিযুক্ত সমগ্ৰ ঘটনাৰ ভাইৰেল ভিডিঅ' সংগ্ৰহ কৰি ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে শেহতীয়াকৈ ইনোচেণ্ট ইংতি প্ৰেম সিং ইংতি বিষ্ণুৰাম বড়ো পিলাৰচং ইংতিকে ধৰি চিকাৰী ৰংপি আৰু সুৰেম বড়ো নামৰ এজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যোৱা ৮ জুনত যেতিয়া ডকমকাৰ ডেনগাঁৱত সেই নাৰকীয় ঘটনাটো সংঘটিত হৈছিল তাৰ পাছৰে পৰা আৰক্ষীয়ে অভিযানত নামি পৰিছিল বিশেষকৈ ছ'চিয়েল মিডিয়াত যিসকলে ভিডিঅ' ভাইৰেল কৰিছিল তাৰ সমান্তৰালভাৱে যিসকলে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছিল তেওঁলোকক চোকা নজৰ দিয়াৰ সমান্তৰালভাৱে যিসকলে এই গোটেই ঘটনাৰ লগত জড়িত আছিল তেওঁলোকক ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি তেওঁলোকৰ বিৰুদ্ধে অভিযানত নামি পৰিছিল অসম আৰক্ষী তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সমগ্ৰ ঘটনা মোবাইলত ভাইৰেল কৰা বিষয়টো ডিফু থানাত ৰুজু হোৱা ১২৩/১৮ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আন ৫জনকৈ লোকক গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত বীৰেশ্বৰ বসুমতাৰী সিংথক ইংতি ধনী ৰংফাৰ পবিত্ৰ ৰংপিকে ধৰি টনি ৰংফাৰ নামৰ এই ৫ যুৱকে মোবাইলত ৰেকৰ্ডিং কৰা ভিডিঅ' ভাইৰেল কৰিছিল ছ'চিয়েল মিডিয়াত আৰু তাৰ পিছতেই বিভিন্ন অযুক্তিকৰ কমেণ্ট দিয়া হৈছিল ছ'চিয়েল মিডিয়াত উল্লেখ্য যে ডকমকাৰ ঘটনাত আৰক্ষীয়ে সাৰি যাব নিদিয়ে এজনো অভিযুক্তক আৰু এয়া হয়তো তাৰেই উদাহৰণ